কৈছোঁ জ্ঞানেশ কুমাৰ হৈছে নিৰ্বাচন আয়ুক্ত তেখেতক হেৰিয়ে দিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ভাৰত ৰত্ন দিব লাগে বোলো ভাৰত ৰত্ন কিয় দিব লাগে একেবাৰে নোবেল বঁটাই দি দিব লাগে প্ৰকৃত ভোটাৰ ভোট দিবলৈ যোৱাৰ আগতে বেলেগে ভোট দি থৈ গুচিয়ে গৈছে ইমান ন্যায়িকে এটা ভোট যেতিয়া নিৰ্বাচন চলাই গৈছে গতিকে মই কৈছোঁ যে একেবাৰে নোবেল বঁটাটোকে দিয়ক বিশ্বগুৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নাম ভোটাৰ আই ডি এখন চব আছে বাইদেউ ভোটটো বেলেগে দি পেলাই গুচি গ'ল আৰু কোনোবা আছিলে আগৰ ক'ত ভোটো আহিছে এতিয়া মামনি আহে এতিয়া মামনি ছোৱালী ওলাইছে তেওঁ অলৰেডি এওঁৰ নামত ভোট দি পেলাই গুচি গ'ল ভাৰত ৰত্ন দিয়াতকৈ না ৰেহেগা বাছ না ৰেহেগা বাছৰি একেবাৰে গোটেই নোবেল বঁটাটোকে দি পেলাই বিশ্বত অন্ততঃ চিনাকি কৰি দিয়ক যে নিৰ্বাচনী যিটো মডেলটো সেই মডেলটো বিশ্বই জানা দৰকাৰ যে ইণ্ডিয়াত বিশ্বগুৰুৰ মানে নিৰ্বাচনী মডেলটো এইটো নকওঁ হাৰাৰ পিছত আপুনি যদি কথাবিলাক ক'বলৈ যায় বোলে হাৰিছে আৰু এতিয়া কথা কৈ আছে কাৰণ ছ'চিয়েল মিডিয়াত যিকোনো পৰ্যায়ৰ মানুহে কমেণ্ট অতি তিৰ্যকভাৱে কৰিব পাৰে সেইটো গতিকে তেওঁলোককো ইমান স্পেচ দি থাকিব বিচৰা নাই আৰু হাৰিছোঁ যেতিয়া পৰাজয় মানি লৈছোঁ মই হাৰা জিকাৰ কাৰণে মোৰ পলিটিক্স ইজ নট মাই ব্ৰেড এণ্ড বাটাৰ আৰু মোৰ ক্ষমতা নহ'লে থাকিব নোৱাৰা মানুহ নহয় যিবিলাক মানুহে পাৱাৰ নহ'লে থাকিব নোৱাৰে সেইবিলাক মানুহে মানে এটা তেনেকুৱা কথা কয় পলিটিক্স মই আগতেও কৈছোঁ এইটো মোৰ ৰুজি ৰুটি নহয় এইটো মোৰ পেশ্যনেট মই ভাল পাওঁ ৰাইজৰ মাজত থাকি ডেফিনেটলি ৰাইজৰ মাজত থাকিম ৰাইজৰ মাজত থাকিবৰ কাৰণে MLA হৈ থাকিব লাগে নেকি MLA নহ'লেও মই ৰাইজৰ মাজত থাকিম নিশ্চয়কৈ নিৰ্বাচনত জয় বা পৰাজয় থাকে আৰু নিৰ্বাচনত জয় বা পৰাজয় হোৱাটো ডাঙৰ কথা নহয় কিন্তু আমি এটা কথা দেখা পাইছিলোঁ বিভিন্ন সময়ত সেয়া লাগিলে নিৰ্বাচনৰ আগমুহূৰ্ততে হওক বা পূৰ্বৰে পৰা যদিহে ৰাইজৰ কিবা বিপদ হয় কোনোবা যদি গাৰ্ডৱাল খহি যদি ক'ৰবাত যদি এগৰাকী মহিলাৰ মৃত্যু হয় তেতিয়া ঢপলিয়াই গৈছিল মীৰা বৰঠাকুৰ বাইদেউ আৰু যিগৰাকী দিছপুৰ সমষ্টিৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী আছিল আৰু কিন্তু তেওঁৰ বিপৰীতে যিগৰাকী কংগ্ৰেছৰ পৰা সাংসদ হৈ থকাৰ পাছতো তেওঁ আহি পেলাই দিছপুৰ সমষ্টিত পেৰাচুট লেণ্ডিং কৰি ৪৮,০০০তকৈ অধিক ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ল আৰু এই ক্ষেত্ৰত আৰু এটা বিশেষ ফেচবুক পোষ্ট আমি লাভ কৰিছিলোঁ মীৰা বৰঠাকুৰ বাইদেউৰ সেই সন্দৰ্ভতো আমি কথা পাতিম বাইদেউ কালি হঠাৎ আমি এটা ফেচবুক পোষ্ট পালোঁ আপোনাৰ যে মুখ্যমন্ত্ৰীয়ে যিহেতু ঘোষণা কৰিছিল যে ভাৰত ৰত্ন দিব লাগে তেওঁ দাবী জনাইছিল এই ক্ষেত্ৰত আপুনি এটা ফেচবুক পোষ্ট দিলে কি ক'ব সেই সন্দৰ্ভত মই কৈছোঁ জ্ঞানেশ কুমাৰ হৈছে নিৰ্বাচন আয়ুক্ত তেখেতক হেৰিয়ে দিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ভাৰত ৰত্ন দিব লাগে বোলো ভাৰত ৰত্ন কিয় দিব লাগে একেবাৰে নোবেল বঁটাই দি দিব লাগে কাৰণ ভাৰত ৰত্নটো তেওঁৰ কামটোৱে হৈছে নিৰ্বাচন আয়োগৰ কামটোৱে হৈছে বায়াছ নোহোৱাকৈ নিৰপেক্ষভাৱে নিৰ্বাচন চলোৱা গতিকে ইমান ধুনীয়াকৈ নিৰ্বাচন খেলাইছে মানে বিভিন্ন মানুহে ভোট দিবলৈ যাওঁতে আপোনালোকে দেখিছে মোৰ ফেচবুক লাইভত যোনে প্ৰকৃত ভোটাৰ ভোট দিবলৈ যোৱাৰ আগতে বেলেগে ভোট দি থৈ গুচিয়ে গৈছে ইমান ন্যায়িকে এটা ভোট যেতিয়া নিৰ্বাচন চলাই গৈছে গতিকে মই কৈছোঁ যে একেবাৰে নোবেল বঁটাটোকে দিয়ক বিশ্বগুৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গতিকে সেইটোও আমি চাবৰ কাৰণে অপেক্ষা কৰিছোঁ এইটো মই কোনো ঠাট্টা মস্কৰা কৰি পেলাই কোৱা নাই মোৰ সিমান ধৃষ্টতাও নাই যে ভাৰত ৰত্ন দিয়াতকৈ না ৰেহেগা বাছ না ৰেহেগা বাছৰি একেবাৰে গোটেই নোবেল বঁটাটোকে দি পেলাই বিশ্বত অন্ততঃ চিনাকি কৰি দিয়ক যে নিৰ্বাচনী যিটো মডেলটো সেই মডেলটো বিশ্বই জানা দৰকাৰ যে ইণ্ডিয়াত বিশ্বগুৰুৰ মানে নিৰ্বাচনী মডেলটো নিৰ্বাচনৰ পাছতো আমি দেখা পাইছিলোঁ আপুনি ৰুক্মিণী গাঁৱে হওক বিভিন্ন অঞ্চল হাতীগাঁও অঞ্চলতে হওক আপুনি বানপীড়িত লোকৰ খবৰ ল'বলৈ গৈছিল কিন্তু নিৰ্বাচন যোৱাৰ পাছত কিন্তু তাৰমানে গায়ব হৈ গৈছিল প্ৰদ্যুৎ বৰদলৈ ফলাফল ঘোষণাৰ আগদিনা আহিছিল আৰু এই ক্ষেত্ৰত আৰু এটা কথা চৰ্চা চলিছে যে পেৰাচুট লেণ্ডিঙৰ কথাটো চৰ্চা চলিছে আপুনি ইমান দিন দিছপুৰবাসীৰ মাজত থাকি পেলাইও ইমান কেনেকৈ সম্ভৱ যে ৪৮,০০০তকৈ অধিক ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ল কিবা আঁৰত ৰহস্য আছে নেকি কি ক'ব এইটো নকওঁ হাৰাৰ পিছত আপুনি যদি কথাবিলাক ক'বলৈ যায় বোলে হাৰিছে আৰু এতিয়া কথা কৈ আছে কাৰণ ছ'চিয়েল মিডিয়াত যিকোনো পৰ্যায়ৰ মানুহে কমেণ্ট অতি তিৰ্যকভাৱে কৰিব পাৰে সেইটো গতিকে তেওঁলোককো ইমান স্পেচ দি থাকিব বিচৰা নাই আৰু হাৰিছোঁ যেতিয়া পৰাজয় মানি লৈছোঁ সময় ৰাইজৰ মাজত থাকি কাম কৰি যাব ডেফিনেটলি কৰিম মই হাৰা জিকাৰ কাৰণে মোৰ পলিটিক্স ইজ নট মাই ব্ৰেড এণ্ড বাটাৰ আৰু মোৰ ক্ষমতা নহ'লে থাকিব নোৱাৰা মানুহ নহয় যিবিলাক মানুহে পাৱাৰ নহ'লে থাকিব নোৱাৰে সেইবিলাক মানুহে
মানে এটা তেনেকুৱা কথা কোৱা পলিটিক্স মই আগতেও কৈছোঁ এইটো মোৰ ৰুজি ৰুটি নহয় এইটো মোৰ পেশ্যনেট মই ভাল পাওঁ ৰাইজৰ মাজত থাকি ডেফিনেটলি ৰাইজৰ মাজত থাকিম ৰাইজৰ মাজত থাকিবৰ কাৰণে MLA হৈ থাকিব লাগে নেকি MLA নহ'লেও মই ৰাইজৰ মাজত থাকিম গতিকে মই সেইখিনি কাম কৰিম আৰু দলে মোক যিমানখিনি সন্মান দিছে 3বাৰকৈ টিকেট দিছে মই যথেষ্ট কষ্ট কৰি পেলাই মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ গতিকে মই হাৰিলোঁ সেইটো কাৰণে মই দলটোক একেবাৰে বেয়া বুলি কৈ গুচি যাম যিসকলে এতিয়া নিজৰ সুবিধাৰ কাৰণে গৈ দলটোৰ পৰা ইমান শকত হৈ পেলাই দলটোক বেয়া বুলি কৈছে মই সেইটো কৰিব নোৱাৰোঁ কাৰণ দলটোত বেয়া হ'লেও আমি সকলোৱে এতিয়া হাৰিছে কালেক্টিভ ৰেছপঞ্চিবিলিটি জিকা হওঁতেতো চবেই কালেক্টিভ ৰেছপঞ্চিবিলিটিজ ল'লে এদিন আজি হাৰিছে কাৰণে কোনোবাই ক'ব যে এইটো আমুকৰ দুখ তামুকৰ দুখ জিকাহঁতেনটো ক'লেহেঁতেন যে আমি চবেই মিলি জিকাইছোঁ গতিকে ইট ইজ এ কালেক্টিভ ৰেছপঞ্চিবিলিটি হাৰিলেও আমি সমানে ল'ব লাগিব জিকিলেও তাৰ আমি সোৱাদটো একেলগে ল'ব লাগিব গতিকে মই ডেফিনেটলি কংগ্ৰেছ দলৰ অন্যায়ৰ কথা মই কেতিয়াও ভাবিব নোৱাৰোঁ গতিকে দলৰ হৈ পেলাই যথেষ্ট মই সততাৰে নিষ্ঠাৰে কাম কৰি যাম গতিকে সেইখিনি মোৰ সেই কমিটমেণ্টটো মোৰ থাকিব চবতছে ডাঙৰ কথাটো হৈছে মই অপৰচুনিষ্ট হোৱাতকৈ কমিটমেণ্টটো ৰাখি ৰাইজৰ মাজত থকাটো মই বেছি বিশ্বাস কৰোঁ ঠিক আছে ধন্যবাদ হয়। হয়